তো ভিউয়ার্স যিসকলে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ বাবে এপ্লাই কৰিছিলে সেইসকলৰ বাবে অতি ভাল খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ ADRE এডমিট কাৰ্ড 2024 আউট এট ষ্টেট seva online.org ডাইৰেক্ট লিংক টু ডাউনলোড হল টিকেট ফৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হিয়াৰ অৰ্থাৎ ইয়াতে আপোনালোকে এডমিটখন ডাউনলোড কৰিব পাৰিব এয়া চাওক has been released by the state level recruitment commission SLRC for the Assam Direct Recruitment Exam 2024 for Grade 3 post in its official website. The Assam Direct Recruitment Exam 2024 for Grade 3 post in schedule for September 15, 2024. Honored, check the admit card download link and details here. অর্থাৎ যিসকলে আবেদন কৰিছিলে সেইসকলে কিন্তু এতিয়া এডমিটখন ডাউনলোড কৰিব পাৰিব ইতিমধ্যে পৰীক্ষাৰ যে দিন সেই দিন কিন্তু ঘোষণা কৰা হৈছে তো এয়া আপোনালোকে চাবলৈ পাইছে যিসকলে আবেদন কৰিছিলে সেইসকলৰ বাবে এই খবৰটো তো ভিউয়াৰ্স আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ হেকলৈ চাই থাকিব এই ভিডিওৰ জৰিয়তে কিন্তু সম্পূৰ্ণ প্ৰসেস কিন্তু দেখাই দিয়া হৈছে ইতিমধ্যে ডাউনলোডৰ অপচনো কিন্তু দিয়া হৈছে ইয়া চাওক ADRE admit card 2024 out the state level recruitment commission SLRC has released the exam admit card downloads link for the Assam direct recruitment exam ADRE 2024 for grade 3 post on its official website অর্থাৎ দুটা ওয়েবসাইটত কিন্তু এই এডমিট কার্ড সমূহ ডাউনলোড কৰিব পাৰে ইয়াৰ বাবে কিন্তু এক্সাম আৰম্ভ হ'ব সেপ্টেম্বৰ 15 22 and 29 অৰ্থাৎ তিনিটা তাৰিখত কিন্তু এই এক্সামটো অনুষ্ঠিত হ'ব সমগ্ৰ অসমতে কিন্তু এক্সামটো তিনিটা পৰ্যায়ত কিন্তু অনুষ্ঠিত হ'বলৈ গৈ আছে এই তিনিটা পৰ্যায় হৈছে সেপ্টেম্বৰ 15 তাৰিখত প্ৰথম এক্সাম দ্বিতীয় এক্সামটো হ'ব সেপ্টেম্বৰ 22 তাৰিখত আৰু তৃতীয় পৰ্যায়ৰ এক্সাম হ'ব সেপ্টেম্বৰ 29 তাৰিখত হয় আপোনালোকে কিন্তু ইতিমধ্যে চাবলৈ পাই আছে দুটা ওয়েবসাইটৰ যোগেদি কিন্তু আপোনালোকে এই এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব ইয়াৰ বাবে দিয়া হৈছে কিন্তু www.sevaonline.org এইটো এটা ওয়েবসাইট আৰু এটা ওয়েবসাইট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো এই ভিডিওত কিন্তু এই ওয়েবসাইট সমূহ কিন্তু দিয়া হৈছে ইয়াৰ বাবে কিন্তু আপোনালোকে চাব পাৰিব সমগ্ৰ অসমতে কিন্তু প্ৰাৰ্থীৰ সংখ্যা হৈছে আপোনালোকে দেখিবলৈ পাইছে প্ৰাৰ্থীৰ সংখ্যা আৰু ইয়াত পোষ্টৰ কথা উল্লেখ কৰা হৈছে টোটাল পোষ্ট হল 12600 এই 12600 পোষ্টৰ এগেইনষ্টত কিন্তু এই এক্সামটো হ'বলৈ গৈ আছে আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 তাৰিখত অৰ্থাৎ 15 সেপ্টেম্বৰত কিন্তু প্ৰথম এক্সামটো হ'ব আৰু দ্বিতীয় এক্সামটো হ'ব 22 সেপ্টেম্বৰ তাৰিখে কিন্তু দ্বিতীয় পৰ্যায়ৰ এক্সাম হ'ব আৰু তৃতীয় পৰ্যায়ৰ এক্সামটো হ'ব 29 তাৰিখত এয়া ওয়েবসাইট দুটা হৈছে www.assam.gov.in এইটো এটা ওয়েবসাইট আৰু এটা ওয়েবসাইট হৈছে www.site.sevaonline.org এই দুটা ওয়েবসাইটত কিন্তু আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডছ ইয়াৰ বাবে যোৱাকালি 11 বজাৰ পৰা কিন্তু এই এডমিট কাৰ্ড সমূহ কিন্তু ডাউনলোড কৰিব পৰা হৈছে ইয়া চাওক এক্সামটো হ'ব পুৱা
10 বাজি 30 মিনিটৰ পৰা আবেলি 1 বাজি 30 মিনিট লৈ এই এক্সামটো অনুষ্ঠিত হ'ব আৰু যদি কোনো অসুবিধা হয় তেনেহলে কিন্তু তলত এটা টোল ফ্ৰী নম্বৰ দিয়া হৈছে এই নম্বৰটো হৈছে 9582390056 এইটা টোল ফ্ৰী নম্বৰ দিয়া হৈছে এই টোল ফ্ৰী নম্বৰত আপোনালোকে পুৱা 10 বজাৰ পৰা ফোন কৰিব পাৰে আৰু ফোন কৰি যদি আপুনি কোনো সমস্যা হয় তেনেহলে এই টোল ফ্ৰী নম্বৰত যোগাযোগ কৰি আপোনাৰ সমস্যাটো সমাধান কৰি ল'ব পাৰিব তো 10 বজাৰ পৰা আৰম্ভ কৰি আপুনি 5 বজালৈ এই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যদি কোনো অসুবিধা হৈছে এই ফোনৰ দ্বাৰা কিন্তু আপোনালোকৰ সমস্যাটো সমাধান কৰি ল'ব পাৰে তো বিয়াৰ্স এখানে আছিল আজিৰ গুৰুত্বপূৰ্ণ বিষয় ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোত এটা লাইক কৰি দিব কমেন্টস কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম